এইগৰাকী মা, এই মাগৰাকীয়ে মৃত্যুৰ সময়তো সন্তানক এৰি দিয়া নাছিল, কেৱল বুকুত সাৱটি ধৰিছিল। জাহাজখনত গৈ থাকোঁতেই হঠাতে জাহাজখনত পানী সোমাইছিল, ধুমুহা আহিছিল, মৃত্যু আহিছিল তাৰ লগে লগে। কিন্তু মাৰ সেই হাত দুখন, য'ত পৃথিৱীৰ সমস্ত মৰম স্নেহ থাকে, সেই হাত দুখন কঁপি উঠা নাছিল, ভয় কৰা নাছিল সেই মাতৃগৰাকীয়ে। আৰু নিজ সন্তানক দুহাতেৰে সাৱটি ৰাখিছিল। উদ্ধাৰকাৰী ডুবাৰুসকলে যেতিয়া পানীৰ তলৰ পৰা দুটা মৃতদেহ পাৰলৈ তুলি আনিছিল, সেই ডুবাৰুসকলৰ হাতবোৰ কঁপি উঠিছিল, চকুৰে খৰখৰে পানী বৈ আহিছিল, মুখৰ মাত নোহোৱা হৈ গৈছিল। কাৰণ মাকে পুতেকক বুকুত সাৱটি লৈ আছিল আৰু সেই দুটা মৃতদেহ তেওঁলোকে তুলি আনিছিল, যি মৃতদেহত থকা মাতৃয়ে মৃত্যুৰ পিছতো, নিজে মৃত্যু হোৱাৰ পিছতো, পানীৰ তলতো, অন্ধকাৰৰ মাজতো মাকৰ সেই মৰমৰ দুহাতেৰে আঁকোৱালি লোৱা সন্তানক কেতিয়াও এৰি দিয়া নাছিল। 4 বছৰীয়া তৃষানে হয়তো শেষ মুহূৰ্তত ভয়তে মাকক মাতিছিল। যেতিয়া ক্ৰুজখন পানীত ডুবিছিল, ধুমুহা আহিছিল, তেতিয়া হয়তো সেই কণমানি ল'ৰাটোৱে মাকক কৈছিল, মা মোৰ বৰ ভয় লাগিছে, কি হ'ব এতিয়া? আৰু মাক মাৰি নাই। সেই মাতটো শুনি তৃষানক কক বকাই জোৰেৰে হয়তো সাৱটি ধৰিছিল আৰু যেন কৈছিল, বাবু, মা তোমাৰ লগতে আছে বাবু, মই আছোঁ, মই তোমাৰ মা, মই তোমাৰ লগতে আছোঁ, তোমাক এৰি মই নাযাওঁ, তোমাক এৰি মই কেতিয়াও কলৈকো নাযাওঁ, আহা শুন, এই বুলি হয়তো জোৰেৰে মাকে তৃষানক সাৱটি ধৰিছিল। এয়া এটা দুৰ্ঘটনাৰ কাহিনী নহয়, এয়া পৃথিৱীৰ আটাইতকৈ পবিত্ৰ ভালপোৱাৰ এক কাহিনী। এয়া এগৰাকী মাৰ কাহিনী, যিগৰাকী মায়ে প্ৰমাণ কৰিলে মাতৃত্ব কেনেকুৱা, মাৰ মমতা কেনেকুৱা। মাৰ মৰমক মৃত্যুৱেও জিকিব নোৱাৰে, মাক আৰু সন্তানক মৃত্যুৱেও কেতিয়াও পৃথক কৰিব নোৱাৰে। মাতৃত্বৰ মমতাৰ এনাজৰীডাল ইমানেই শক্তিশালী, ইমানেই মজবুত আছিল যে স্বয়ং বিধাতায়ো তেওঁলোকক মৃত্যুৰ পিছতো পৃথক কৰিব নোৱাৰিলে। মাবোৰ এনেকুৱাই। এইগৰাকী মায়ে সমস্ত পৃথিৱীক বুজাই গ'ল যে সন্তানৰ প্ৰতি মাৰ মৰম কেনেকুৱা, সন্তানৰ বাবে মাৰ জীৱনৰ মূল্য কিমান। কিন্তু দুখ লাগিছে আজি আমাৰ সমাজত থকা বৃদ্ধাশ্ৰমবোৰ দেখি। যি সন্তানৰ বাবে মাকে নিজৰ জীৱন দিব পাৰে, সেই সন্তানবোৰেই নিজ মাকক আজি হাঁহিমুখে বৃদ্ধাশ্ৰমত থৈ আহিব পাৰে। যিগৰাকী মাকে নিজৰ দেহৰ গাখীৰ খুৱাই বহুদিন বহু ৰাতি উজাগৰে থাকি, নিজে নাখায়, নিজে ভাল কাপোৰ নিপিন্ধি, নিজৰ সমস্ত ভালপোৱা মৰম দি ডাঙৰ দীঘল কৰিলে, আৰু আজি কেৱল নিজৰ অকণমান সুখৰ কথা ভাবি নিজ মাতৃক বৃদ্ধাশ্ৰমত থৈ আহে। এয়া আমাৰ সভ্যতাৰ চিন নে আমিবোৰ অসভ্য হৈ অসভ্যালি আৰম্ভ কৰিছোঁ? এবাৰ আমি সকলোৱে ভাবিবৰ হ'ল, নহ'লে আমি নিজকে অসভ্য বুলি ভাবিব লাগিব। যদি এতিয়াও আপোনাৰ মা আপোনাৰ কাষতে আছে, এই মুহূৰ্ততে, এই সময়তে এবাৰ তেওঁৰ হাত দুখনত ধৰক, জোৰকৈ ধৰক আৰু অনুভৱ কৰক মাৰ মমতাময়ী মৰম আৰু আশীৰ্বাদৰ মহিমা কিমান। কাৰণ তৃষানৰ বাবে সেই সুযোগ আৰু কেতিয়াও নাহে।
কেতিয়াও সেই সুযোগ নাহে। তৃষানে কেতিয়াও মাকৰ দুহাতত ধৰি সেই মৰম আৰু আশীৰ্বাদ অনুভৱ কৰিব নোৱাৰে। আজি আমি সভ্য সমাজ বুলি সকলোকে আমি কওঁ, সকলোৰে সন্মুখত কওঁ আমি সভ্য সমাজ, আমি সভ্য মানুহ, আমাৰ শিক্ষা দীক্ষা অমুক, আমি অমুক ভাল চাকৰি কৰোঁ, আমাৰ অট্টালিকা আছে। কিন্তু যিসকলে নিজ মাতৃক বৃদ্ধাশ্ৰমত থ'বলৈ যায়, তেওঁলোক প্ৰকৃততে কিন্তু সভ্য হ'ব নোৱাৰে। তেওঁলোক সভ্য নহয়। কাপোৰ পিন্ধিব পাৰে, তেওঁলোক অসভ্য, তেওঁলোক নগ্ন। তেওঁলোকে সভ্যতাৰ মুখা পিন্ধি থাকিলেও প্ৰকৃততে কিন্তু তেওঁলোকে সেই আদিম যুগৰ অসভ্য মানৱ। আৰু সেই অসভ্যালিবোৰৰ কাৰণে সেই অসভ্যালি কৰিয়েই অসভ্যালিৰ এটা উদাহৰণস্বৰূপে তেওঁলোকে নিজ মাতৃক বৃদ্ধাশ্ৰমত থৈ আহে। এগৰাকী মাতৃয়ে নিজ সন্তানক কিদৰে মৰম স্নেহেৰে ডাঙৰ কৰে, নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সমাজত জীয়াই ৰাখিব বিচাৰে মান মৰ্যাদাৰে। আৰু তেনেকুৱা মাকক আজিৰ সমাজৰ, আজিৰ কিছুমান জ্ঞানী গুণী মানুহে কি কৰে, বৃদ্ধাশ্ৰমত থৈ আহে নিজৰ অকণমান ভৌতিক সুখৰ বাবে। আৰু তেওঁলোকে নিজকে আমাৰ সমাজত কয় সভ্য সমাজ। প্ৰকৃততে যিসকলে নিজ মাতৃক বৃদ্ধাশ্ৰমত থ'বলৈ যায় বা থোৱাৰ কথা মনলৈ ভাবে, তেওঁলোকে সভ্য হ'ব নোৱাৰে, তেওঁলোকে অসভ্য। তেওঁলোকে সেই আদিম যুগৰ অসভ্য মানৱ, যিয়ে কাপোৰ কানি পিন্ধিব নাজানিছিল। আহক, যিসকলৰ মা নাই তেওঁলোকে এবাৰ মাৰ নাম স্মৰণ কৰক, আৰু যিসকলৰ মা আছে এবাৰ মাৰ ওচৰত গৈ এবাৰ অনুভৱ কৰক মাৰ মৰম কেনেকুৱা, স্নেহ কেনেকুৱা। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদিহে মোৰ কথা এনে কাৰোবাৰ ক'ৰবাত অকণমান চুই গৈছে, তেতিয়াহ'লে নিশ্চয় মোৰ লগত থাকিব, আৰু পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম। নমস্কাৰ।